আজি আমি আলোচনা কৰিম থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড আৰু আসাম পুলিচ এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন। প্ৰথমতে পঢ়িম আমি বগীবিল দলং কোনে কেতিয়া শুভাৰম্ভ কৰিছিল? উত্তৰ হৈছে 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো শুভাৰম্ভ কৰিছিল। বা আপোনালোকক দিব পাৰে যে বগীবিল দলংখন কেতিয়া শুভাৰম্ভ কৰিছিল, চনটো লিখি দিলে হ'ল 2018 চনৰ 25 ডিচেম্বৰ। বা যদি কয় বগীবিল দলংখন কোনে শুভাৰম্ভ কৰিছিল, তেতিয়া ডাইৰেক্ট নৰেন্দ্ৰ মোদী দিলে হ'ল বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম এতিয়া। ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম হৈছে ভূপেন হাজৰিকা সেতু। আমাৰ এটা গৌৰৱৰ কথা যে এই ভূপেন হাজৰিকা সেতু আমাৰ অসমতে আছে। 3 নম্বৰ কুৱেশ্যন পঢ়িম আমি। ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান? ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা তলত দিয়া আছে, এনচাৰ 60 টন অৰ্থাৎ 60 টন। 4 নম্বৰ কুৱেশ্যন পঢ়িম আমি। ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে? ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে? ঢলা-শদিয়া। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম। ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে? 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক উদ্বোধন কৰে। 6 নম্বৰ কুৱেশ্যন পঢ়িম। কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলা ৰূপে গঠন কৰা হৈছিল? এনচাৰ হৈছে 2016 8 ছেপ্টেম্বৰত। ইয়াৰ পিছতো কুৱেশ্যন পঢ়িম আমি। অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 72.19% অৰ্থাৎ 72.19%। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? নগাঁও জিলা হয়। অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব বেছি? অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব হৈছে কামৰূপ জিলাত জনবসতি ঘনত্ব বেছি। অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি? তাত কামৰূপ মহানগৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাটো ভাৰতীয় কোন জনগোষ্ঠীৰ ভাষা? আৰ্য জনগোষ্ঠীৰ ভাষা। এনচাৰ হৈছে আৰ্য। কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? 1960 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? প্ৰথম অসমীয়া নাটকখন হৈছে শকুন্তলা আৰু ইয়াক অনুবাদ কৰিছিল লম্বদৰ বৰা। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। বিহগী কবি বুলি কাক কোৱা হয় বা বিহগী কবি কাক আখ্যা দিয়া হয়? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হয়। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায়? এলাহাবাদ স্তম্ভত। কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্ব সিং কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ৰঘুদেৱ নাৰায়ণে। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? মাধৱদেৱ। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক হৈছে মাধৱদেৱ। কেতিয়া কনকলতা শ্বহীদ হৈছিল? ভাৰত্যাগ আন্দোলনত কনকলতা শ্বহীদ হৈছিল। কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল? হৰ্ষবৰ্ধন। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। নামঘোষা কোনে ৰচনা কৰিছিল? নামঘোষা মাধৱদেৱ আৰু কীৰ্তন ঘোষা হৈছে শংকৰদেৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান ওৰাং। আৰু ডাঙৰখনটো জানাই। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকত হৈছে বেংগল গেজেট আৰু অসমৰ হৈছে অৰুণোদয়। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? মুম্বাই। এতিয়া আমি পঢ়িম 325 হিষ্টৰী অৱ দ্য আছাম ৰাইফলছ গ্ৰন্থখনৰ লেখক কোন? LW স্কেইকস্পিয়েৰে। 201 নম্বৰ আছে ইয়াত প্ৰথমত। অসম নাম কেতিয়াৰ পৰা হয়? আহোমসকলৰ ৰাজত্ব কালৰ পৰা অসম নাম হয়। ইয়াৰ পিছত কুৱেশ্যনটো আলোচনা কৰিম।
আহোমৰ শেষ ৰজাজনৰ নাম কি? আহোমৰ শেষ ৰজাজনৰ নাম হৈছে পুৰন্দৰ সিং। আৰু প্ৰথমটো জানে চুকাফা। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি? স্বৰ্গদেউ ৰুদ্ৰসিং। সৰ্বশ্ৰেষ্ঠ হৈছে ৰুদ্ৰসিং। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? আহোমসকলে লিখে। সৰ্বপ্ৰথম আহোমসকলে লিখে। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? কোনে? ইয়াত কোনে কৈছে মানে আমি অকল নামটো জানিম, কিন্তু চন দি আছে, চনটো পঢ়িম। 1850 চনত এলিজা ব্ৰাউনে। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি কি? প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম ইয়াত বহুত কেইটা আছে, সকলোবোৰ জানিব লাগিব। কিয়নো অপশ্যনত 4টা থাকিব, ইয়াৰ ভিতৰত যিকোনো এটা দিয়ে থাকিব আৰু সকলোবোৰ পঢ়িলে গম পাম যে কোনটো হয় শুদ্ধ উত্তৰ। হেম সৰস্বতী আছে, কবিৰত্ন সৰস্বতী আছে, ৰুদ্ৰ কন্দলী আছে, হৰিহৰ বিপ্ৰ আছে আৰু মাধৱ কন্দলী আছে। প্ৰাক শংকৰী যুগৰ কবি এইসকল। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনে সাধাৰণতে কলাগুৰু উপাধি প্ৰদান কৰিছিল বিষ্ণুপ্ৰসাদক, সকলোৱে জানে। 1940 চনত সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি বিষ্ণুপ্ৰসাদ ৰাভাক অৰ্পণ কৰিছিল বা উপাধি দিছিল। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। ধন্য নৰ তনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল? ইয়াত এনচাৰ দীঘল আছে, এনচাৰটো পঢ়িম আমি। শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি সৈয়দ আব্দুল মালিকে এই উপন্যাস ৰচনা কৰিছিল। ডাইৰেক্ট কথা, ধন্য নৰ তনু ভাল নামৰ পুথিখন সৈয়দ আব্দুল মালিকে ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 209 নম্বৰ। কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ ৰচক কোন? আমি এইটো পঢ়ি আহিছোঁ। মহাপুৰুষ শংকৰদেৱ কীৰ্তন ঘোষা আৰু মহাপুৰুষ মাধৱদেৱ নাম ঘোষা। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। পূৰ্বতে আহোমসকলৰ কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? পূৰ্বতে আহোমসকল টাই ভাষা গোষ্ঠী আছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, টাই ভাষা গোষ্ঠী আছিল আহোমসকল। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি? মিছনেৰীৰ নামবোৰ হৈছে দুটা আছে, মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? 1842 চনৰ 14 নৱেম্বৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি কোৱা হয়? চৰিত পুথি বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে সংগীত কোষ। ইয়াৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। ইতিহাসৰ আন এটা নাম কি? বুৰঞ্জী। সকলোৱে জানে ইতিহাসৰ আন এটা নাম বুৰঞ্জী। ইয়াক ইংলিছত হিষ্টৰী বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? ভট্টদেৱ। অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা ভট্টদেৱ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চনটো কি? পুথিখনৰ নাম হৈছে ধৰ্ম পুস্তক আৰু কিমান চনত ছপোৱা হৈছিল? 1813 চনত। কোনে ছপোৱাইছিল? আত্মাৰাম শৰ্মাই। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? খ্ৰীষ্টীয় নৱম-দশম শতিকাত, মানে অনুমান কৰিছিল নৱম আৰু দশম শতিকাত অসমীয়া ভাষাৰ উৎপত্তি হৈছিল। ইয়াৰ পিছতটো পঢ়িম। জোনাকী জগত ত্ৰিমূৰ্তি কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। কিন্তু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 4টা অপশ্যন দি ইয়াত দিব যে কোন তিনিজন জোনাকী ত্ৰিমূৰ্তি বুলি জানিব পাৰি, কোন তিনিজনক। 3জন দি দিব আৰু অন্য 3জন দি দিব। শুদ্ধ উত্তৰ গতিকে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। 221 নম্বৰ কুৱেশ্যন। অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি? ডাইজেষ্ট আলোচনীখনৰ নাম হৈছে সংগম। ইয়াক সম্পাদিত তপোঞ্জল আলী। ইয়াক সম্পাদিত কৰিছিল তপোঞ্জল আলী। 222 নম্বৰ কুৱেশ্যন। অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন আৰু কি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কীৰ্তন ঘোষা, নাম ঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। 223 নম্বৰ কুৱেশ্যন।
প্রথম অসমীয়া আত্মজীবনীখনৰ নাম কি? অসমীয়া পুথিৰ তালিকা। প্রথম অসমীয়া আত্মজীবনীখনৰ নাম হৈছে অসমীয়া পুথিৰ তালিকা। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম। উত্তৰাখণ্ড ৰামায়ণ অসমীয়া অনুবাদ কোনে কৰিছিল? শ্ৰীমন্ত শংকৰদেৱ। সকলোৱে জানে শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম। শোণিতপুৰী নাটকখনৰ লেখক কোন? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।